এইবাৰ মধুপুৰ দুৰ্গা পূজাৰ 25 বছৰ আমি ৰূপালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিছোঁ। আমি ধুমধামেৰে এই অনুষ্ঠানটি উদযাপন কৰিবলৈ লৈছিলোঁ যদিও আমাৰ হিয়া মধু জুবিন গাৰ্গদেৱ আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে। আমি ধুমধামেৰে পাতিবলৈ লৈছিলোঁ যদিও তেখেতৰ এই বিয়োগত আমি মৰ্মাহত, গোটেই মধুপুৰবাসীৰ লগতে অসমবাসীও মৰ্মাহত হৈ আছে। তথাপিও পৰম্পৰা অনুযায়ী আমি এই পূজাভাগ অনুষ্ঠিত কৰিম। আজি এই 25 বছৰত আমি যেনেধৰণে পাতিম বুলি ভাবিছিলোঁ ঠিক তেনেধৰণে প্ৰস্তুতি চলায়ো আমি কিছু থমকি ৰৈছোঁ। গতিকে শেষত আমি জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। এই মধুপুৰ আমাৰ নগাঁৱৰ সমীপত মধুপুৰ এইবাৰ আমাৰ 25 বছৰ ধৰি এই অনুষ্ঠানটি আমি দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছোঁ। নৱসুৰুজ সংঘৰ সৌজন্যত এই অনুষ্ঠান ভাগ হয় আৰু এইবাৰো আমি অনুষ্ঠান ভাগ আগবঢ়াইছোঁ। এইবাৰ তামিলনাডুত আদিযোগী, আমি আৰ্হিত আমি এটি শিৱ মন্দিৰ শিৱ মূৰ্তি স্থাপন কৰিছোঁ। গতিকে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ, আহক পৰম্পৰা অনুযায়ী আমি দুৰ্গা পূজা ভাগ অনুষ্ঠিত কৰোঁ। এইটো আমাৰ স্থানীয় শিল্পী ঢিঙৰ জয়দীপ দাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।